হাতগাঁও নোয়াপাৰা চুইটলেণ্ডৰ ওচৰত আজি 3 মাহ ধৰি মুক্ত অৱস্থাত এইখন গাঁত আছে। এতিয়া চাওক গেছ পাইপৰ কাৰণে এইখন মানে গাঁত খান্দিছিলে, কিন্তু আজিলৈকে মুক্ত অৱস্থাত আছে 3 মাহ ধৰি। এনেকুৱা অৱস্থাত 1 মাহ আগতে আমি ৰাস্তাত পাইছিলোঁ বুলি কৈছিলে, এতিয়ালৈকে কাম কৰা নাই। এয়া চাওক মেইন ৰাস্তাত এনেকৈ মানে অলপ পিছে পিছে মানে হেৰি কৰিছে গেছ পাইপৰ কাৰণে। এখন ৰাস্তা মানে খান্দাৰ পিছতে হেৰি কৰিব লাগে, ৰাস্তাটোৰ ওপৰত মানে স্লেব এখন দিব লাগে, কিন্তু দিয়া নাই। এয়া চাওক আপোনালোকক আমি দেখাইছোঁ পোনপটীয়া লাইভৰ জৰিয়তে। দাদা আছে, দাদাৰ লগত আমি কথা পাতিম। দাদা হেৰি পিনে আহক। এয়া আপুনি দেখা পাইছে 3 মাহ ধৰি এখন ৰাস্তা গেছ পাইপৰ মানে হেৰি কৰি থৈ দিছে, মানে মুক্ত অৱস্থাত আছে। তো আপুনি কি ক'ব? বাঘৰবৰী হাতগাঁও ৰোড এটা অতি ব্যস্ত পথ। দিনে ৰাতি অহৰহ হৈ এই পথটোৰে অহা যোৱা কৰে মানুহ আৰু যান বাহন। এই গাঁতটি খন্দাৰ 3 মাহ হ'ল। আমি আপোনাৰ মুখেৰে গম পাইছোঁ আৰু আমি নিজে দেখিছোঁ অহা যোৱা, যিহেতু এই পথেৰে আমি অহা যোৱা কৰোঁ, আমি নিজে দেখিছোঁ। আজি 3 মাহ হৈছে। এই 3 মাহ এই কি অৱস্থাত আছে আপুনি চাওকচোন। এটা ব্যস্ত পথৰ মাজত এটা গাঁত, এটা সুৰংগ বুলিয়ে ক'ব পাৰি। এই গাঁতটিত যদি কিবাকৈ যদি এনেকৈ আহি এনেকৈ পৰি যোৱা যায়, বা গাড়ী এখন যদি কোনোবাকে আহি ইয়াত যদি মানে কিবাকৈ পৰি যায়, তাৰপিছত কি অৱস্থা হ'ব? চুৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি, তেতিয়াহে সাৰ পায়। তেনেকুৱা ঘটনা ঘটিছে কাৰণে আপোনাক ক'বলৈ পাইছোঁ মই। এই গণেশগুৰিত সেই গাঁতটিত এজনী ছোৱালী আজি কিছুদিন আগতে, কেইমাহমান হ'ল, এটা গাঁতত স্কুটি বাগৰি এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছিল। তাৰপিছত খদমদম লাগিছিল গাঁতটো মৰাৰ কাৰণে। গতিকে আজি ইয়াত কোনো দুৰ্ঘটনা হোৱা নাই, কিন্তু নিশ্চিতভাৱে ইয়াত দুৰ্ঘটনা হ'বলৈ বেছি সময় নালাগিব। কেতিয়া হয় তাৰ ঠিক নাই। গতিকে মই ভাবোঁ যে এই গাঁতটি 3 মাহ যদি এনেকৈ যদি মুক্ত হৈ থাকে, 3 মাহ হ'ল, গতিকে কি হ'ব কওকচোন? ইয়াতে চাওক একেবাৰে নিম্নমানৰ চিমেণ্ট ইউজ কৰিছে, একেবাৰে মানে পাতল ৰড। আমি জনাত গেছ পাইপৰ কাৰণে এই গাঁতটি খন্দা হৈছিল, আৰু খন্দাৰ পিছত তেওঁলোকে এই অতি নিম্নমানৰ এই শিল বালি আৰু চিমেণ্ট আৰু ইয়াত ৰড আছে নিম্নমানৰ, এইখন মেৰামতি কৰিছিল। তাৰপিছত ইয়াত নিশ্চয় গাড়ী গৈছিল এইফালেৰে, যোৱাৰ পিছত এইখন ভাঙি গৈছে। গতিকে এটা মূল পথ, বাঘৰবৰী হাতগাঁও ৰোড অতি ব্যস্ত পথ, গতিকে ভাঙি গৈছে। ভাঙি যোৱাৰ পিছত মেৰামতি কৰিবলৈ কিন্তু কৰ্তৃপক্ষ কিন্তু আজি নাই। চাওক এইখন বৰ্ড দিয়া হৈছে, ইয়াত এইখন বৰ্ড দিয়া হৈছে, কিন্তু অতি পৰিতাপৰ বিষয়, এই বৰ্ডখনত কোনো আখৰ লিখা নাই। ইয়াত যে কিবা এটা লিখিব লাগে সেইটোও লিখা নাই। গতিকে 3 মাহ কি নিৰ্লিপ্ত হৈ শুই আছে নেকি কৰ্তৃপক্ষ, বিভাগীয় কৰ্তৃপক্ষ? এই গাঁত যিয়ে খান্দিছে, যিয়ে গেছ পাইপলাইনৰ কাম কৰিছে, তেওঁলোকে কিয় নিৰ্লিপ্ত হৈ আছে? তাক লৈহে ডাঙৰ প্ৰশ্ন। 3 মাহ যদি এনেকৈ থাকিবলৈ, তেওঁলোকে গম পাইছে ইয়াত যে তেওঁলোকে গাঁতটি মেৰামতি কৰাৰ পিছত যে গাঁতটি যে ভাঙিছে, তেওঁলোকে গম পাইছে নে পোৱা নাই? তেওঁলোকে গম পাইছে। গম পোৱাৰ পিছত তেওঁলোকে কিয় মেৰামতিৰ ব্যৱস্থা কৰা নাই? গতিকে মই স্থানীয় নাগৰিক হিচাপে আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আপোনালোকে মোক প্ৰশ্ন কৰাৰ পিছত মই এইখিনি উত্তৰ দিলোঁ। কিন্তু এটা কথা সজাগ হ'ব লাগে, আচলতে ৰাইজেও সজাগ হ'ব লাগে যে এই গাঁতটি মেৰামতি কৰাৰ কাৰণে ৰাইজেও এই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিব লাগে। কিন্তু এতিয়া কথা, ৰাইজে কেনেকৈ অনুৰোধ কৰিব? কাৰণ ইয়াৰে আমি কৰিছিলোঁ, আমি কৰাৰ পিছত মানে চাইনবোৰ্ডটো আনি দি থাকিলোঁ। তাৰমানে আপোনাৰ ৰাস্তাত কাম কৰি আছিলে, আমি আনি কৈছিলোঁ ইয়াত চাইনবোৰ্ডটো দি দিলোঁ। চাইনবোৰ্ডটো দিয়া গৈছে, ইয়াত অনুৰোধো কৰা হৈছে। ইয়াত এই যিখিনি আমাৰ দোকান পোহৰ আছে, এই এখেতসকলে অনুৰোধ কৰিছে। আপোনালোকে ক'ত লগ পাইছিল? গতিকে তাত লগ পাইছিল, কিন্তু এতিয়া বিভাগীয় কৰ্তৃপক্ষক ক'ত লগ কৰিবলৈ যাব? গতিকে আজি এই সংবাদ মাধ্যমৰে মই কওঁ যে অনতিপলমে এই গাঁতটি মাৰি দিয়াৰ ব্যৱস্থা কৰে যেন, নহ'লে কিন্তু ইয়াত মানে ঘটনা ঘটিবলৈতো বেছি সময় নালাগে। মই আগতে কৈছোঁ
গতিকে ইয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ। এটা ব্যস্ত পথ বাগৰবৰী সাতগাঁও ৰোড, গতিকে এই ব্যস্ত পথটোত এই এটা প্ৰকাণ্ড গাঁত, গতিকে এই গাঁতটি ব্যৱস্থা কৰিব লাগে। এই গাঁতটি বন্ধ কৰিবলৈ মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ। কিন্তু অতিকৈ পৰিতাপৰ বিষয়, অতিকৈ দুখৰ বিষয়, এটা 3 মহীয়া গাঁত। মই এই গাঁতটিৰ নাম দিছোঁ 3 মহীয়া গাঁত। গতিকে এই 3 মাহতো ইয়াত থাকিব নালাগে। এনেকৈ ভঙাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই গম পাইছে যে গাঁতটিৰ যিভাৱে তেওঁলোকে গাঁঠিলে আকৌ ভাঙি গ'ল। তেওঁলোকেতো গম পাইছে, কিন্তু গম পোৱাৰ পিছতো তেওঁলোকে কিয় এই মেৰামতি কৰিবলৈ অহা নাই, সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। গতিকে মই ভাবোঁ যে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই মোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলোঁ আৰু কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ যে সোনকালে মেৰামতিৰ ব্যৱস্থা কৰক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।